বঢ়িয়া শুন এয়া হ'ল কি মজা বিহু বুলি ক'লে দৈ চিৰাই মেইন প্ৰথমে সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৰাতিপুৱাৰ খাদ্য আজি যিটো ভাত চাত নাখাওঁ তো আজি দৈ চিৰাই দিয়ে আৰম্ভ কৰি দিছোঁ ফাদাৰে বনাইছে এইটো ভেলাঘৰ মই কালি আহিছোঁ আৰু এইফালে দাদাহঁতে বনায় প্ৰত্যেক বছৰে বনায় এতিয়াতো আৰু মাছে মঙহে এসাঁজ সুন্দৰকৈ খোৱা যাব আৰু ৰাতিপুৱা মাখি বন্তা বুলি কয় মানে ৰাতিৰ ৰোৱাখিনি ৰাতিপুৱা খোৱা যায় সেয়ে আৰু বিহু বিশেষ আৰু 1-2 বজাত শ্বুট আছে ভিডিঅ' শ্বুট তাকেও কৰিব যাম তো ইয়াৰ চাই থাকক ভিডিঅ'টো শীতল ডাঙৰ ডাঙৰ শীতল তো ওলালোঁ ৰাইজ আমাৰ অন্য এটা ভিডিঅ' লৈ মানে শ্বুটিং কৰিবৰ কাৰণে আমাৰ ভিডিঅ'গ্ৰাফাৰ সমীৰ ভাই আৰু এইটো হ'লো মই বোলক আমাৰ লোকেশ্যন আহি পালোঁ এতিয়া কি ধুনীয়া আৰু এইখিনি জেগাত মই কম্পিটিশ্যনো কৰিছিলোঁ বহুত বছৰ আগতে অলপ আগত তুমিও কৰিছিলা ন আমি একেলগে কম্পিটিশ্যনো কৰিছিলোঁ তো মানে হাউলিৰ পৰা অহা আছিলোঁ মই এতিয়া কম্পিটিশ্যন কৰিব তো এই আৰু মনত পৰি গ'ল অলপ ফ্লেছবেক হৈ গৈছে একদম সঁচাকৈ বৰ কষ্টকৰ হয় কিন্তু এটা ভিডিঅ' বনোৱা ভাগৰে লাগি গ'ল 4-5 দিন শ্বুট লওঁতে থেংক ইউ ভাই মজা কৰিছা দেই মজা বঢ়িয়া এটা হ'ল আৰু ভণ্টি এটা কৰিব চলো আৰু ৰ'দটো লাহে লাহে কমি যাই আছে ৰ'দটো কমি যোৱাৰ আগতে আমি কৰিব লাগিব ৰেডি চলো চলো তাতে বহুত ফটো উঠা খায় মানে মেক্সিমাম মই দেখি আছিলোঁ ভিডিঅ'ত ধুনীয়াকৈ ফটো চটো উঠে ইয়াতে তো ফাইনেলি আজি এই প্লেচটো দেখিলোঁ মজা লাগছে কিন্তু পদুম ফুলহে নাই মানে পদুম ফুল দেখিছিলোঁ আৰু ইয়াতে কিন্তু এতিয়া হৈ গ'ল বাকী প্লেচটো বহুত বেছি ধুনীয়া চাওক না কি ধুনীয়া লাগছে জেগাখিনিৰ নাম কি সমীৰ হাতীগড় বুলি কয় এইখিনি জেগা তো আপোনালোকে ঔগুৰি ৰাস্তা হৈ আহিব আৰু ইফালেদি উকিয়ামো যায় এনেকৈ মানে উকিয়ামটো পিকনিক স্পট জানে চবে তো উকিয়াম যোৱা ৰাস্তাতে খালি এই মেঘালয় পাহাৰ দেখিছে না দূৰত ৰখি দিলোঁ এটা বস্তু দেখাবা ৰ'বক দেখাই আছোঁ চাওকচোন এই ধেনুখন কি ধুনীয়াকৈ বনাইছে মই জুম কৰি দি আছোঁ ৰ'বকচোন কি ধুনীয়াকৈ বনাইছে ৱাহ আমি আহিলোঁ ৰ'বক দেখাবা চাওক না কি মজাকৈ বনাইছে ওহ ধুনীয়া বনাইছে কিন্তু দেই এইফালে এটা ভেলাঘৰ আছে এইফালে এইটো এটা আৰু ভণ্টি আহিয়ে ফটো উঠাত লাগি গৈছে ৰাস্তাত স্কুটি থৈ কিনে তাতে বেছি মানে মেজিটোহে দেখা পাওঁ মানে ঘৰটো দেখা পোৱা নাই ঘৰটো বনোৱা ঘৰত এনেকৈ থাকে না ৰাতিটো সেনেকুৱাকৈ দেখা পোৱা নাই ওচৰে পাজৰে বেলেগত যদি বনাই নাজানো বাৰু কিন্তু মানে ওচৰে পাজৰে দেখা পোৱা নাই আৰু কেৱল মেজিটোহে বনোৱা দেখা পাইছোঁ আৰু কেৱল মেজি মস্ত ভোক লাগছে অলপমান পায়স খালোঁ কি টেষ্টি আল্টিমেট বনাইছে মোৰ ষ্টুডেণ্ট এটাৰ মাকে দি গ'ল জাষ্ট তাৰমানে মই কৈ থৈ দিছিলোঁ বেংগলী হৈ তেখেতসকল ইমান টেষ্টি বনায় আৰু মোৰ প্ৰায়ভাগ ষ্টুডেণ্ট বেংগলী আৰু এটাৰ হাতৰ যাদুৱে বেলেগ বিদ্যা কৰোঁ চাওক না এইটো মোৰ ফেভাৰেট পাতিযোৰা যি কয় আৰু এতিয়া পায়স বনাইছে ইয়াতে ভাই চাহাব যিটো টেষ্ট বুলি ক'লোঁ মই মাত্ৰ খালোঁ হা আৰু কিবা আছে নেকি কিবা মই মানে দিয়াৰ কথা কৈছিলোঁ আৰু ঐ কিখন ৱাও বহুত টেষ্টি মানে বহুত মানে আল্টিমেট পায়সটো কি আল্টিমেট হৈছে ইমান টেষ্টি লাগছে না বিদ্যা কৰোঁ ভাতটো মানে ৰ'বক আঞ্জা মানে মাংস খান হ'ব বাকী আছে ৰখাব পৰা নাই তাৰমানে ভোকত আৰু একদম খা নাই না দিনত আচ্ছা যি নহওক এই চাগতে মই এটা সৰু কথা এটা মানে মেমৰিজ এটা সৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ আমি যেতিয়া কোৱাৰ্টাৰত আছিলোঁ আগতে কেম্পত তো তাতে মানে কি হৈছিল ভেলাঘৰটো বনোৱাই হয় তো তাতে ৰাতি থকা হয় তাৰমানে তাতে ৰাতি খানা চানা খোৱা হয় আৰু জুই পোৱাৰ কাৰণে আমি কি কৰা হৈছিলোঁ চবৰে বেৰা উঠোৱা হৈছিলোঁ তাৰমানে ওচৰে পাজৰে আৰু বৰা খানা হয় কেম্পত মানে ৰাতি গোটেইবিলাক ফেমিলি যিমান আছে কোৱাৰ্টাৰত চবেই আমি খাব যাওঁ আৰু খানা মানে কেম্পৰ ভিতৰত আৰু সেইটো চবকে ইনভাইট কৰা হয় তো গোটেইবিলাকে খাই আহি কিনে যেতিয়া শুব 12টাৰ পিছত তাৰমানে পূৰা আমাৰ মিছন আৰম্ভ হয় আৰু বেৰা উঠোৱা মানে সেই বেৰাই দিয়ে জুই পুৱাই কিনে গোটেই ৰাতি পুৱা হয় দেন ৰাতিপুৱা 4টা 5টা মানলৈ কিন্তু সেনেকৈ থকা হয় তাৰপিছত 1 ঘণ্টা 2 ঘণ্টামান খোৱা হয় তাৰপিছত বাকী নিয়মখিনি কৰা হয় আৰু ভেলাঘৰৰ শৰাই দি পুঁজিটো চাৰিওফালে ভেলাঘৰৰ চাৰিওফালে ঘূৰি পেলাই জ্বলাই দিয়া হয় তো এই বস্তুটো তাৰমানে এতিয়া বিশেষকৈ ফিল হয় কিয় এটা আল্টিমেট মেমৰিজ আছিল মানে পৰম্পৰাটো আছে চবতে কি মানে লাহে লাহে যেন কমি আহি আছে আৰু তো আজি তাকে ভাবি আছোঁ মানে কেনেকুৱা দিন আছিল আগতে মানে সঁচাকৈ আগৰ দিনবিলাক বহুতেই বেলেগ আছিল তাৰমানে বিৰাটেই ভাল লাগিছিল আৰু টেষ্ট কৰি চাব দিছে কেনেকুৱা হৈছে খাই চাওঁ ৰ'বক দৈ দি বনাইছে না কৰি দিছে ৰখাব পৰা নাই তাৰমানে এইফালে মই একবাৰ দেখাই দিছোঁ এয়া হ'ল আমাৰ কি তিতা মাছৰ মাথাই দি এই হ'ল মাহৰ দালি ইফালে ইয়াতে কি আছে টেঙা আৰি মাছ আৰু এই হ'ল মাংস খাচী
তেজাল খাহী আৰু ইফালে মাহৰ দালি আৰু এয়া ভাজি দিয়ক আৰু এইখিনি ইথান যাব পেটত শেষ কৰিবৰ হ'ল আৰু বাকী সকলোকে আকৌ একবাৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে দিন ভালে কুশলে যাওক সকলোৱে ভালে কুশলে থাকক বাকী ভিডিঅ'টো যদি চাই ভাল পাইছে সৰুকৈ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব যাতে আগন্তুক ভিডিঅ'টো আপোনালোকে ন'টিফিকেশ্যন টুংকৈ পাই যায় দিয়ক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই